আৰু এফালৰ পৰা ধুনীয়াকৈ খানাৰ কাৰণে হাঁহৰ মাংস আৰু কোমোৰা বনাই থকা হৈছে। এফালে গধূলি এইফালে পূজা আহিলে আছনে আইজনীও কিবা ক'বা বিকাশ একো নকৰা। এফালে আমাৰ পাহি আছে। হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱেই বিচাৰোঁ। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ফালৰ পৰা সকলোকে বহুত বেছি ধন্যবাদ দিব লাগিব। কাৰণ মানে কি বুলি ধন্যবাদ দিম হয়তো আপোনালোকে মই ভাবিয়ে পোৱা নাই। কাৰণ চাওকচোন, মই এনেকৈ হাবিয়ে জংঘলে বননি এনেকৈ ভিডিঅ' বনাই হয়তো চাগে আপোনালোকক যিমানটো ভালকৈ ভিডিঅ' বনাব লাগে হয়তো সিমানখিনি বনাব পৰা নাছিলোঁ। হ'লেও যে আপোনালোকে ইমান বেছি মৰম দিছে মানে চাওকচোন, চাওঁতে মোৰ 5,000 ছাবস্ক্ৰাইবাৰটো আপোনালোকে কৰি দিলে। মানে সেয়েহে মই আপোনালোকক কি বুলি ধন্যবাদ দিম নিজে ভাবি পোৱা নাই। বহুত বেছি ভাল লাগিছে আৰু 5,000 ছাবস্ক্ৰাইবাৰটো কৰি দিয়াৰ কাৰণে। আৰু আগলৈ যাতে এনেকৈ সদায় মোৰ লগত থাকে আৰু এনেকৈ আশীৰ্বাদ আৰু মৰম চেনেহ দি যায় তাকে। আৰু যিহেতু মই আগৰ ভিডিঅ'কেইটাত কৈছিলোঁ যে মই অতি সোনকালে আপোনালোকে 5,000 ছাবস্ক্ৰাইবাৰটো বনাই দিয়ক আৰু ধুনীয়াকৈ এটা খানা বনাব লাগিব আৰু ধুনীয়াকৈ এটা চেলিব্ৰেশ্যন কৰিব লাগিব 5,000 ছাবস্ক্ৰাইবাৰটো। আৰু আপোনালোকে মোৰ কথা শুনি বহুত ধুনীয়াকৈ আশীৰ্বাদ কৰি 5,000 ছাবস্ক্ৰাইবাৰটো বনাই দিলে। আৰু যিহেতু মই কথা দিছিলোঁ ন, খানা এটা হ'ব লাগিব আমাৰ ওচৰৰখিনিকে। যিহেতু আপোনালোকে বহুত আঁতৰৰ পৰা চাই আছে, যিসকলে আঁতৰৰ পৰা চাই আছে তেওঁলোকক কেনেকৈনো মই বুজাম, বহুত বেছি ধন্যবাদ দিছোঁ। আৰু আপোনালোকক চাগে খানাটোলৈ মাতিব পৰাতে বহুত বেছি ভালেই আছিল। কিন্তু যিসকল আমাৰ ওচৰৰ হয় ন, তেওঁলোকক মাতিছোঁ আৰু আঁতৰত যিসকলে চাই আছে বেয়া নাপাব। কাৰণ আপোনালোক মোৰ লগত সদায় লাগিব আৰু এদিন হয়তো চাগে মই সকলোকে নিমন্ত্ৰণ দিম তেনেকৈ অলপমান বেছি হৈ গ'ল। আৰু যিয়ে নহওক, যিহেতু আজি 5,000 ছাবস্ক্ৰাইবাৰটো খানাটো কৰিম বুলি কৈছিলোঁ ন, সেয়ে এইফালে চাওকচোন দুটা হাঁহ অনা হ'ল। আৰু এইফালে যিহেতু কিছুমানে হাঁহ নাখায় ন, সেই তেওঁলোকৰ কাৰণে ব্ৰইলাৰটো অনা হ'ল। মানে মোৰ লগৰ বহুতে মানে হাঁহ নাখায়, যিহেতু গৰমো হয়। মানে কি হৈ গ'ল, মানে যিহেতু কৈছিলোঁ ন কেকটো কাটি চেলিব্ৰেশ্যনটো কৰিম, আৰু কেকটো কটা পইচা মানে কি কৰিলোঁ, হাঁহ এটা বেছিকৈ আনিলোঁ। যিহেতু মানুহ হ'ব ন আৰু খোৱালে ভালকৈ খুৱাব লাগে, সেয়ে কেকটোৰ দামো 500 টকা আৰু মতা হাঁহ এটা দামো 500 টকা। সেয়ে ভাবিলোঁ যে কেকটো নাকাটো, কেকটো কাটিলে কি হ'ব 2 মিনিটৰ কাম বা 3 মিনিটৰ কাম খাই বৈ উৰি যাব। সেয়েহে হাঁহ দুটাকৈ লওঁ, ধুনীয়াকৈ খানাটোকে ভালকৈ ডবলকৈ খাব পৰা যাব। সেই মজাকৈ দুটা হাঁহ আনিলোঁ আৰু এইফালে এটা ব্ৰইলাৰ আনিলোঁ। আৰু খানাটো মজাকৈ দেখুৱাই থাকিম, চাই থাকক। আৰু এইফালে ছাগলী গম পাইছ নে, 5,000 যে হৈ গ'ল মোৰ। আৰু মজাকৈ আৰু খানাটো এতিয়া যা যোগাৰ কৰিব লাগে। খানাটো পুৰা ধুনীয়াকৈ এই চৌকাটোতে বনাব লাগিব মানে ঘৰৰ মানুহ নবনাব, গায়কজন মতা হৈছে পুৰা ধুনীয়াকৈ। যিহেতু মানুহ হ'ব ন, মানুহ হ'ব মানে প্ৰায় 25জন 30জনমান হ'ব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, সন্ধিয়ালৈকে দেখুৱাই থাকিম খানাটো খোৱালৈকে। আৰু যিসকলক মাতিব পৰা নাই তেওঁলোকে বেয়া নাপাব দেই। আৰু পূৰা মজাকৈ ইয়াতে বনাব লাগিব চৌকাতে, আৰু চৌকাত বনোৱা টেষ্টটোৱে বেলেগ নহয়নে বাৰু। আৰু এটা ইউটিউব চেনেলৰ পাৰ্টিৰ কাৰণে কিমানখিনি বস্তু আনিবলগীয়া হৈছে দেখি মই এতিয়া অলপমান দেখুৱাই দিছোঁ। আৰু এইফালে যিহেতু হাঁহটো দেখুওৱা আছিল আৰু দুটা হাঁহ অনা আছিল। আৰু এইফালে হাঁহৰ লগত খাবলৈ কোমোৰা অনা হৈছিল ধুনীয়াকৈ, যিহেতু হাঁহে কোমোৰা এখন পূৰা মজাকৈ মিলে। আৰু এইফালে মিঠাতেল মানে মজাকৈ অনা আছিল। মিঠাতেল 1 লিটাৰ অনা হ'ল, আধা লিটাৰ দুটা। আৰু পিঁয়াজ আলু নিমখ তেনেকৈ যিটো লাগে আৰু খানাৰ কাৰণে সকলোখিনি যোগাৰ কৰিছোঁ। খানাটোত কিমান টকা খৰচ কৰিলোঁ জনাম বাৰু লাষ্টলৈ। পইচা ইমানো বেছি যোৱা নাই আৰু ইমানো কম যোৱা নাই। হাঁহটো গম পায় নহয়, দুটা হাঁহত মানে 500কৈ হ'লেও, আৰু এইটোততো 400 টকাটো কিমান গ'লেই নহয় মাংসতে। আৰু বাকী বজাৰটো আছে আৰু জনাই থাকিম, চাই থাকক। আৰু এইফালে টেণ্টৰ পৰা ৰাতিলৈ বুলি বস্তু অলপ অনা হৈ গ'ল টমটমত। মানে ডাৰ্নিং চকী অলপ বেছিকৈ লাগিব যে, যিহেতু পূৰা মজাকৈ লৈ অহা হ'ল পূৰা মজাকৈ। এইফালে টেণ্টৰ বস্তু অনা হৈ গ'ল, লগতে এইফালে কেৰাহীখন, যিহেতু মাংসটো বনাব লাগিব ন, কেৰাহীখন ধুনীয়াকৈ ধুই লওঁ মানে মটৰ চুটটো দি দিয়া হ'ল। অলপমান মজাকৈ ধুই লওঁ, বহুত লেতেৰা হৈ আছে কেৰাহীখন। তাৰপৰা হাঁহ বাচিব লাগিব, সময় হৈ আহিছে লাহে লাহে। এইফালে এটা হাঁহ গুচা থকা আছে, এইটো ধুনীয়া হাঁহ দেই, মতা হাঁহ হয়। আৰু এইফালে এটা পুৰি থকা আছে, ইয়াৰ পৰা খেৰত ধুনীয়াকৈ। হাঁহ যিহেতু পুৰি খাই ভাল লাগে, যিমানে যি নহওক ধুনীয়াকৈ চফা নকওঁ পূৰা হাঁহটো মজা লাগে নহয়নে বাৰু। এইফালৰ পৰা ধুনীয়াকৈ জুইত পুৰি থকা আছে, ইয়াৰ পৰা হাঁহ পুৰি আছে দেখিছেনে, পূৰা ওচৰলৈ যাবই নোৱাৰো, জুই তাপটো পূৰা দি আছে। এটা এইটো পুৰি থকা আছে, সেইফালে সেইটো হাঁহ গুচা থকা আছে। তাৰপৰা হেৰি কৰিব লাগিব, ব্ৰইলাৰটো গুচাব লাগিব। আৰু এইফালৰ পৰা ধুনীয়াকৈ খানাৰ কাৰণে হাঁহৰ মাংস আৰু কোমোৰা বনাই থকা হৈছে। এইফালে গধূলি হৈ গ'ল। আৰু এইফালে মানে আজি আমাৰ বিহু আছে, তাত নীলাভ নিতা আহিব পৰা মজাকৈ বিহু মাৰিব যাব লাগিব খানাটো খাই বৈ। আগফালে অলপমান যাওঁ, আগফালে কি হৈ আছে দেখুৱাওঁগৈ। আৰু এইফালে পূজা আহিলে, খাইছনে আইজনীও বিকাশ কিবা ক'বা বিকাশ একো নকৰা। এইফালে আমাৰ পাহি আছে, খাইছানে। আৰু এইফালে বিউটি, এইবোৰ বিজি মানুহ মানে খোৱাটো বা খাচী মানুহ আহিছে পূজা তো বিকাশে তোক তেনেকৈ ক'লেনে মজাকৈ এনেকৈ খানাটো হৈ আছে, মানুহ আহিছে খাই বৈ আছে। মানে ভিডিঅ' শ্বুট কৰা নাই, হয়তো বহুতে বেয়া পায় ভিডিঅ' বনালে। আৰু খাই বৈ ফাংচনলৈ যাম, খানাটো কি হয় মুনিন্দৰ 5,000 ছাবস্ক্ৰাইবাৰ। অ' পাহি
ছাবস্ক্ৰাইবাৰ 5,000 5 হ'ল সেইটো খানাটো সেইটোৱে দিছোঁ তোৰ খানা সেইটোৱে কথা কি হ'ল আৰু হেৰি 10,000 হোৱালে বাদ যাম 10,000 হা কেক খাবি আৰু হৈ গ'ল ধুনীয়াকৈ খানা চানা হৈ গ'ল মানে সিহঁতে পূৰা বিহু চাবলৈ যা বোলে বিহুতে বাইলো ঐ পাহি বিহু পিছত মাৰিবি কিবা এটা ক এইবিলাক পাহি আজি খানাটো খাই ভাল লাগিল ভাল লাগিল পূজা কিবা এটা পূজা হেৰে একো নকয় মঞ্জিল ভাই কিবা এটা কোৱা একদম মজা মজা নে চেনেলটো ছাবস্ক্ৰাইব কৰিবা চবে অঁ বিকাশ যাবলৈ ওলালে মজাকে সকলো আহিলে এনেকৈ আৰু এইফালে ইহঁতকেইটা খাই গুচি গ'ল বিকাশ আৰু মঞ্জিলহঁত এইফালে ইহঁতক ৰাখি দিলোঁ মানে কোন আহিব আজি বিহু প্ৰগ্ৰেমটো যিহেতু ফালিব লাগিব নীলাভনীতা ভুল পূজা কোন আহিব নীলাভনীতা নীলাভনীতা বৰ আনকমন নাম বে মুখত নাহে দিয়ে ধৰক পূৰা ধামাকাকৈ যিহেতু এইবছৰ নতুন গানবোৰ গাইছে ন গানকেইটা পূৰা নাচিব লাগিব ফালিব লাগিব আৰু তলৰ লিপষ্টিক মাংসৰ লগত লিপষ্টিক খাই দিলোঁ মজা এইটো খানাটো কি আছিলে 5,000 ছাবস্ক্ৰাইবাৰ খানা ন বহুত ধুনীয়া খানা দিলা মজাকে হ'ল নে 10,000 খাচীটো হ'ব ন অঁ পেটটো খালী কৰি ৰাখিছোঁ মানে সেইটো কৰি দিলে মানে বেয়া আছে খানাটো ধুনীয়া খাই দিছে এতিয়া আমি বিহু নাচিব যাম ন মজাকে বিহু নাচোগে ধামাকাকৈ দিব লাগিব আৰু আহি পাই গ'লোহি এইফালে ফাংচনত দেখিব পাইছে নীলাভনীতা বাই পূৰা মজা গান গাই আছে গান শুনি বাৰু আগ ধৰিতে পূৰা মজাকৈ ৰাইজৰ মাজত যাওঁ ব'লক যিহেতু ৰাইজে পূৰা মজাকৈ বিহু নাচি আছে আৰু হাৱাজানৰ বিহুত মানুহ নহ'ব এইটো কথাই হ'ব নহয় আৰু দেখিছেনে কিমান মানুহ আছে ফিল্ডখন মানে পূৰা হিলি গৈছে আৰু নচাই পূৰা মজাকৈ নাচি আছে আৰু সেইফালে মজাকৈ নীলাভনীতা বাই মজাকৈ গান গাই আছে আৰু চবফালে গোটেই মানুহে বাকী ভিডিঅ'টো ইমানে আছিল চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব।